মই ওলাইছোঁ এতিয়া বজাৰলৈ। ব'লক আপোনালোককো লৈ যাওঁ বজাৰলৈ আৰু মই কি বজাৰ কৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া চলি আছে সকলো চিনেমা হলতে ৰুদ্ৰ, কিন্তু বোকাখাতত এতিয়াহে চলিব ভাইমন দা। বজাৰ কৰি ৰুম আহি পাই গ'লোঁ। আনিলোঁ মই তিতাকেৰেলা আৰু নহৰু, তাত এইখিনি অলপ মাংস, তাৰপিছত কাচকল আৰু এটা ঔটেঙা। এটা ঔটেঙাত যে 10 টকাকৈ লৈছে, ইমান বেছি দাম। এতিয়া মই বনাম গাহৰি মাংস, আৰু মাংস বনাবৰ কাৰণে আলু পিঁয়াজ এইবোৰ কাটি লওঁ। এয়া গাহৰিখিনি বইল কৰি লৈছোঁ, 2টা পিঁয়াজ কাটি লৈছোঁ, লগতে 4টা জলকীয়া দিছোঁ, এটা আলু কাটি লৈছোঁ, বিলাহী এটা আৰু ঔটেঙা। আজি ঔটেঙাৰে গাহৰি বনাম, লগত দিম খৰিচা, আৰু এইফালে আদা নহৰু পেষ্ট বনাই লৈছোঁ। ঔটেঙা গাহৰি ৰেডি হৈয়ে গ'ল। এনেকৈ ড্ৰাই ফ্ৰাই কৰিছোঁ, খুব ভাল লাগে খাবলৈ।